ওম শান্তি। পৰমাত্মাই কয় সুখ দিয়া আৰু সুখ লোৱা, আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। মানে কোৱাৰ ভাৱাৰ্থ এইটোৱে, পৰমাত্মাই সদায় দিয়া শব্দটোৰ ওপৰত বেছি জোৰ দি আহিছে। আমি যেতিয়াই মুৰলী পঢ়িছো, জ্ঞান মুৰলী পঢ়িছো, তাত সদায় পৰমাত্মাই আমাক এটা কথা শিকাইছে, তুমি দাতা হোৱা, তুমি দিয়া, তুমি দিয়াচোন, দেখিবা হাজাৰ গুণ বৃদ্ধি হৈ সেয়া তোমালৈ উভতি আহিব। কিন্তু আজি আমি যদি চাওঁ, আমাৰ দুখৰ কাৰণবিলাক হৈছে আমি পুৱাৰ তাৰতম্য হিচাপ কৰি থাকো, নহয় জানো? আমি হিচাপ কৰি থাকো আমি কাৰ পৰা কি পাইছো, হয়নে? উদাহৰণস্বৰূপে আপুনি কাৰোবাৰ লগত সংসাৰ কৰি আছে, আপুনি কাৰোবাক সন্তানৰ প্ৰতিপালন কৰি আছে, বিনিময়ত আপুনি কি পাইছে? সেই কথাটো মোলে বহুত প্ৰশ্ন হিচাপে আহে যে চিষ্টাৰ, ইমান ঘৰখনতে মই সকলো কৰি আছো, সকলোৰে বাবে মই সকলো কৰি আছো, কিন্তু মই কি পাইছো? তেনেকে প্ৰশ্ন কৰিব নাপায় দেই, কেতিয়াও কৰিব নাপায়। কি পাইছো? কি পাইছে জানেনে? আপুনি আজি দিয়াৰ বিনিময়ত আপুনি কি পাইছে, নাপাইছে, সেয়া যদি আপুনি হিচাপ কৰিবলৈ বহি যায়, আপুনি কিন্তু সেই মুহূৰ্তৰ পৰাই জীৱনৰ দুখৰ দিন আপোনাৰ গণনা কৰিবলৈ আৰম্ভ হৈ যাব। মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে যে কেতিয়াও আপুনি কি পাইছো নাপাইছো সেইটো হিচাপ কৰিব নাপায়। আমাৰ ক্ষেত্ৰত সচৰাচৰ এইটো দেখা যায়, মনুষ্যৰ ক্ষেত্ৰত যদি আপুনি কাৰোবাক কিবা দামী উপহাৰ দিছিল, আপুনি সেই এক্সপেক্টেশ্যন ৰাখে, আশা ৰাখে যাতে তাতোতকৈ অকণমান বেছি দামী বা সিমান সমপৰ্যায়ৰ যাতে গিফ্ট এটা মোলেও যেন ৰিটাৰ্ণ আহে। আজিকালি সকলো বস্তু ৰিটাৰ্ণৰ আশাত কৰা যায়। গতিকে সৰ্বপ্ৰথমে পৰম পিতা পৰমাত্মাই কৈছে তোমাৰ আশা ত্যাগ কৰিব লাগিব। আশা, আকাংক্ষা এইবোৰ হৈছে নিগেটিভ কিছুমান প্ৰকম্পন তৰংগ। ইচ্ছা পজিটিভো আছে, ইচ্ছা নিগেটিভো আছে। আপুনি কাৰোবাক খুব ভালকৈ মৰম চেনেহ আশীৰ্বাদ দিয়াৰ ইচ্ছা ৰাখক, সি হ'ব পজিটিভিটি। কিন্তু আপুনি যদি দিয়াৰ বিনিময়ত কিবা এটা বিচাৰি আপুনি যদি আশা পালি বহি থাকে, সেইটোৱে হ'ব নিগেটিভ ইচ্ছা। গতিকে আজি সংসাৰত ডেজায়াৰ্ছ মানে যিবিলাক কৃত্ৰিম ইচ্ছা, সেই কৃত্ৰিম ইচ্ছাই মানৱৰ থকা সুখ শান্তিও নোহোৱা কৰিছে। ইচ্ছা, ইচ্ছা আৰু ইচ্ছা। পৰমাত্মাই কয় ইচ্ছা মাত্ৰম অবিদ্যা, অবিদ্যা। ই কেতিয়াও বিদ্যা হ'ব নোৱাৰে। ইচ্ছা মাত্ৰম অবিদ্যা, কিমান ডাঙৰ মহাবাক্য। তাৰ মানে য'ত য'ত আমাৰ ইচ্ছা নিৰ্হিত থাকিব, ত'ত ত'ত আমি আচলতে অজ্ঞানীৰ শাৰীলৈ গৈ থাকো। আজি সচৰাচৰ পৃথিৱীত সকলোৱে পথ পজিশ্যন, সন্মান, নহয় জানো, সেইবিলাক লৈ ব্যস্ত হৈ পৰিছে। মোক কোনে কি সন্মান দিছে? বহুতে মুকলিকেও লিখে, মানুহে মোক হানা খোচা কৰিছে, হিংসা কৰিছে, ঈৰ্ষা কৰিছে। তাৰ বিনিময়ত আচলতে কি প্ৰকাশ কৰিছে? যে মানুহে মোক সন্মান দিয়া নাই। নেলাগে। মানুহৰ সন্মান আপোনাক কিহৰ দৰকাৰ হে? কিয় আপুনি মানুহৰ সন্মান, মানুহৰ বাহবাহ, মানুহৰ হাত তালি, মানুহৰ প্ৰশংসাৰ আপুনি পিছত আপুনি জীৱনটো আপুনি কিয় অতিবাহিত কৰিছে? এই জীৱনটো সম্পূৰ্ণ আপোনাৰ। ৰাতিপুৱাৰ পৰা শুই উঠি ৰাত্ৰিলৈকে আমি নিজৰ পজিটিভ ইচ্ছা লৈ আমি নিজৰ এজেণ্ডা মতে কাম কৰিব লাগে। সেই এজেণ্ডাত লোকৰ পৰা কি পাম, লোকে মোক কি দৃষ্টিৰে চাব, লোকে মোক কেনেকে চৰ্চা কৰিছে, লোকে মোক কোনখন আসন দিছে, লোকে ক'ত কি কৰিছে, সেইবিলাক যদি আপুনি হিচাপ নিকাচৰ খেল পাতি দিয়ে, জীৱনত কিন্তু আপোনাতকে দুখী, আপোনাতকে হতাশাগ্ৰস্ত ৰোগী কিন্তু পৃথিৱীত নোলাব। সেইবাবে পৰমাত্মাই কয় ইচ্ছা মাত্ৰম অবিদ্যা। তুমি ইচ্ছা মোৰ লগত ৰাখা, তুমি ইচ্ছা তোমাৰ সৈতে ৰাখা। তুমি তোমাৰ ইচ্ছাক কিদৰে ঠিক ঠাক কৰিছা? তুমি বাহিৰৰ পৰা যিটো বস্তু বিচাৰি আছা, সন্মান বিচাৰিছা, তুমি সন্মান দিয়া, সন্মান দিয়া। তুমি নিবিচাৰা তোমাক কোনোবাই ঈৰ্ষা কৰক, হিংসা কৰক, তুমিও কৰা বন্ধ কৰি দিয়া। মই এটা কথা মানি ল'বই নোৱাৰো,
আপুনি যদি কাৰোবাক ঈৰ্ষা নকৰে, হিংসা নকৰে, আপুনি যদি সকলোকে অন্তঃকৰণৰে আত্মিকভাৱে যদি আপুনি সহযোগিতা কৰে, তেতিয়াহ'লেতো আপোনাক কোনেও ডেফিনেটলি শত্ৰুতা নকৰিব, কোনেও নকৰিব। কৰবাত নহয় কৰবাত আমি দেখাই কওঁ যে মই দেখোন চবকে ভাল পাওঁ, মইতো সকলোকে সহযোগ কৰোঁ, মইতো কাৰো কথা বেয়াকৈ নাভাবোঁ, কিন্তু তেতিয়াহ'লে আপোনালৈ সেই নেগেটিভ ইচ্ছা আহিল কেনেকৈ আহিল? পৰমাত্মাই কয় তুমি যি দিবা মানে বস্তুভাৱেও যি দিবা, অন্তৰ পৰাও তুমি যি ভাইব্ৰেশ্যন দি আছা, সেয়াই 100 গুণে উভতাই পাবা। গতিকে মোৰ মৰমৰ আই মাতৃসকল, ভাই বন্ধু ভাতৃসকল, আপোনালোকে আজিৰ পৰাই চেষ্টা কৰকচোন দিবলৈ। কি দিব জানেনে? যিটো আপুনি বিচাৰে। আপুনি কি বিচাৰে? মান সন্মান। ঠিক আছে, আজিৰে পৰা আপুনি ঘৰখনত সকলোকে মান সন্মান দিবলৈ চেষ্টা কৰক। মান সন্মানৰ আকৌ ডেফিনেশ্যনটো, সূত্ৰটো এনেকুৱা নহয় যে কাৰোবাক একেবাৰে ভৰি চুই সেৱা কৰিলোঁ, কাৰোবাক একে অতিপাত সন্মান কৰি থাকিলোঁ, তেনেকে নহয়। সন্মান মানে কি? আত্মিক সন্মান। তুমিও আত্মা, ময়ো আত্মা। তুমিও তোমাৰ কাৰ্মিক একাউণ্ট লৈ আহিছা, ময়ো মোৰ কাৰ্মিক একাউণ্ট লৈ আহিছোঁ। আমি যুগে যুগে বান্ধ খাই আহিছোঁ। আজিৰে পৰা মই প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ সম্বন্ধৰ মাজত একত্ৰতা, মধুৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা মই মোৰ ফালৰ পৰা তোমাক সদায় দিম। এই ভাৱনাৰে যদি আপুনি সেই ব্যক্তিজনক যদি ৰাতিপুৱা শুই উঠি ভাইব্ৰেশ্যন দি দিয়ে, আজিৰ দিনটো মই তোমাক প্ৰতিটো কথাত নিস্বাৰ্থভাৱে সহযোগ কৰিম, মই তোমাৰ লগত কোনো কথাত ফেৰ নাপাতো, যুক্তি তৰ্ক নকৰোঁ, মই শান্ত আৰু জ্ঞানী আত্মা, তুমিও শান্ত আৰু জ্ঞানী আত্মা, তুমিও পৰমাত্মাৰ সন্তান। সেইটোকে কোৱা হয় মৰ্যাদা দিয়া, সন্মান দিয়া। আত্মিক সন্মান আপুনি দি দিলে, আত্মিক সন্মানতকৈ ডাঙৰ সন্মান যিমান ডাঙৰ নোবেল প্ৰাইজেই নহওক কিয়, যিমান পৃথিৱীত ডাঙৰ ডাঙৰ প্ৰাইজ মানি নাথাকক কিয়, যিমানে এৱাৰ্ড নাথাকক কিয়, আত্মিক সন্মানৰ দৰে সন্মানী পৃথিৱীত আৰু একো নাই, যাৰ কিন্তু কোনো টকা পইচাৰে মূল্যাংকন কৰিব নোৱাৰি। আজি টকা পইচাৰে মূল্যাংকন কৰিব নোৱাৰা এই সন্মানবিলাকৰ কাৰণে মানুহ আজি হতাশাগ্ৰস্ত হৈছে। আপুনি অনুভৱ কৰেনে বাৰু? সন্মান টকা পইচাৰে কিনিব নোৱাৰি। যি সন্মান টকা পইচাৰে কিনিম, সেই সন্মানত কি থাকিব? অসন্তুষ্টতা থাকিব, হয়নে? আৰু পোৱাৰ ইচ্ছা থাকিব। গতিকে পৰমাত্মাই কি ক'লে আজি? সুখ দিয়া, সুখ লোৱা, আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা, সন্মান দিয়া, সন্মান লোৱা। বাছ, আজিৰে পৰা আমি দিয়াৰ ওপৰত কি কৰিব লাগিব? ফ'কাছ কৰিব লাগিব। কি কৰিব আপুনি? কেনেকৈ দিব, হয়নে? এইটোতো আপোনাৰ মনত প্ৰশ্ন খেলাইছে, কেনেকৈ দিম বাৰু? কেনেকৈ দিব জানেনে? শুই উঠি সৰ্বপ্ৰথমে পৰমাত্মাই আজিৰ মহাবাক্যটো কৈছে যে চেৰিটি বিগিনছ এট হোম। দিয়াৰ প্ৰণালী আৰম্ভ কৰিব লাগিব সৰ্বপ্ৰথমে নিজক, তাৰপিছত আমাৰ এই পৰিয়ালটোক, তাৰপিছতহে চুবুৰীলৈ, তাৰপিছতহে ৰাজ্যলৈ, তাৰপিছতহে ৰাষ্ট্ৰলৈ যাব দেই। গতিকে সৰ্বপ্ৰথমে শুই উঠি নিজৰ অন্তৰ আত্মাক আপুনি কি কৰিব লাগিব? সন্মান দিব লাগিব। আপোনাৰ ভিতৰত জ্যোতিস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ যি দিব্য স্বৰূপ আত্মা আছে, সেই আত্মাক আপুনি সৰ্বপ্ৰথমে অনুভৱ কৰি সন্মান দিব পাৰিব লাগিব। কেনেকৈ দিব? মই শান্ত আৰু জ্ঞানী আত্মা, মই সুখী আত্মা, মই সন্তুষ্টতা মূৰত আত্মা, মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই, মই নিজে নিজক বহুত প্ৰেম কৰোঁ, সন্মান কৰোঁ, মই সহযোগী আত্মা, মই ক্ষমাশীল আত্মা, মই দয়াশীল আত্মা, মই বিশাল অন্তৰৰ অধিকাৰী আত্মা। আজিৰ দিনটোত মই প্ৰত্যেকটো আত্মাক সুখ, শান্তি, আনন্দ, শক্তি, দিব্যতা আৰু পবিত্ৰতাৰ অনুভূতি কৰোৱাম। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। আজিৰ দিনটোত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ কৃপা দৃষ্টি আশীৰ্বাদ মোৰ লগত থাকিব। দি দিলে আপুনি নিজকে সন্মান, হয়নে? তাৰপিছতে আপুনি পৰিয়ালটোত সকলোকে আপুনি অকণমান সন্মুখলৈ তেওঁলোকক আপুনি ইমাৰ্জ কৰিব, মানে তেওঁলোকক কল্পনা কৰিব। বা ওচৰতে যদি কোনোবা শুই থাকে, সন্তান হওক, নিজৰ মানুহজনেই হওক, মানুহগৰাকী হওক, বা নিজৰ পিতা মাতা, ভাই ভনী, যাকেই নহওক, কপালখনত চুই হ'লেও আপুনি ক'ব যে তুমি শান্তস্বৰূপ, জ্ঞানস্বৰূপ, শক্তিস্বৰূপ, আনন্দস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ।
তুমি কল্যাণকাৰী, নিৰাকাৰী, নিৰ্বিকাৰী, বিঘ্ন বিনাশক, নিৰ্বিঘ্ন, নিৰ্ভীক, নিৰ্ভয়, ভাগ্যশালী, সৌভাগ্যশালী আত্মা। তুমি মোক একান্তভাৱে সহযোগ কৰা, ময়ো তোমাক নিস্বাৰ্থ ভাৱনাৰে সদায় সহযোগ কৰোঁ আৰু আজীৱন কৰি থাকিম। মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই। মোক তুমি ক্ষমা কৰি দিবা যদি মই ভুলতে অজানিতে তোমাৰ পৰা মই আশা কৰি বহি আছিলোঁ। তাৰ বাবে তুমি মোক ক্ষমা কৰি দিবা। মোক তোমাৰ পৰা একো নালাগে। মই সৰ্বদিব্য শক্তিৰে ভৰপূৰ আত্মা। তোমাৰ কল্যাণ হওক, তোমাৰ ভাল হওক, তোমাৰ আজিৰ জীৱনটো তোমাৰ ধনে ধান্যে সকলো ফালৰ পৰা তোমাৰ আজিৰ দিনটো সফল হওক। তুমি সৌভাগ্যশালী আত্মা, তুমি ভাগ্যশালী আত্মা। কি দিলে আপুনি আচলতে এইখিনি কওকচোন? কিমান সন্মান দিলে আপুনি তেওঁক ৰাতিপুৱাই আত্মাক? এতিয়া আপোনালৈ বাৰু সেয়া হাজাৰ হাজাৰ গুণ বৃদ্ধি হৈ আপোনাৰ ওচৰলৈ ঘূৰি নাহিবনে? 100% আহিব, মই লিখি দিম গেৰেণ্টি। বহুতৰ জীৱনত আহিছে। কি ক'লে পৰমাত্মাই? যে তুমি দিয়া, তাৰপিছত লোৱা। আচ্ছা, পৰমাত্মাই এইটো কৈছে তুমি জবৰদস্তি ল'ব নালাগে, তোমালৈ সি নিজে নিজে আহিব ন? আমাৰ হৃদয়ত উৎপন্ন হোৱা প্ৰতিটো অনুভূতিয়ে কিন্তু আমাক কি কৰে? প্ৰতিক্ৰিয়া স্বৰূপে কিন্তু আমাক সদায় ফলাফল দিব দেই। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, হয়নে? গতিকে আমি কি কৰিব লাগিব? আজিৰে পৰা দিয়াৰ ওপৰত আমি কি কৰিব লাগিব? আমি ফ'কাছ কৰিব লাগিব। বহুতৰ থাকে, বহুতে কয় বা লিখেও দেখিছোঁ, বিভিন্ন মাধ্যমতো লিখে, মোক সকলোৱে হানা খোচা কৰে, মোক কোনো দেখিব নোৱাৰে, হিংসা কৰে, মই মানুহৰ হিংসাৰ মাজত জৰ্জৰিত, তেনেকৈ লিখিব নাপায় দেই। কিয় নাপায় কওকচোন? আজি আপোনাৰ আত্মাই হাহাকাৰ কৰি যিখিনি কথা লিখিছে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে সেয়া কিন্তু 100 গুণ বৃদ্ধি হৈ আপোনালৈ ঘূৰি আহিব। আপুনি নাভাবিব মই এনেকৈ লিখিছোঁ মানে মোক কোনোবাই পুতৌ কৰিব, মোক ভগৱানে পুতৌ কৰিব। কেতিয়াও নকৰে। আমি সচৰাচৰ ভগৱানৰ ওচৰত অভিমানী হৈ যাওঁ। মোৰ জীৱনটো কিয় তেনেকুৱা? মোক সদায় চবেই হিংসা কৰে, মোক কোনেও দেখিব নোৱাৰে। কিন্তু পৰমাত্মাই কৈছে তুমি মুখেৰে যি বাণী কৈ থাকিবা সেয়াই তোমাৰ জীৱনলৈ 100% প্ৰতিক্ৰিয়া স্বৰূপে ঘূৰি আহিব। গতিকে আজিৰে পৰা তেনেকৈ লিখিব নালাগে। তাৰ বিনিময়ত কি লিখিব জানেনে? মই শক্তিস্বৰূপ, মই মানসিক, আৱেগিক আৰু শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ, সবল আৰু শক্তিশালী। মোৰ বাবে সকলো সম্ভৱ। মই নিস্বাৰ্থ ভাৱনাৰে সকলোকে সহযোগ কৰোঁ। মোৰ হৃদয়ত কাৰোৰ প্ৰতি কোনো আক্ষেপ নাই। সকলোৰে কল্যাণ হওক, সকলোৰে ভাল হওক। বাছ কিমান ভাল লাগে চাওকচোন। পজিটিভিটি আৰু নেগেটিভিটিৰ মাজত পাৰ্থক্যটো। যিমান নেগেটিভ কথা আপুনি লিখিব নিজৰ হৈ, নেগেটিভ কথা মানে কি? বেয়া কথাই নহয়। এই যে দুখ, অভিমান, অকমানতে বেয়া লগা, অকমানতে অসন্মানিত অনুভৱ কৰা, পৰমাত্মাই কয় যিমান তুমি অসন্মান অনুভৱ কৰিবা সিমানেই জীৱনত অসন্তুষ্টতা থাকিব, আৰু যিমানে অসন্তুষ্ট হৈ থাকিবা তুমি সিমানেই শাৰীৰিক আৰু মানসিকভাৱে ৰোগীয়া হৈ গৈ থাকিবা। গতিকে পিতাই কৈছে যে সুখ লোৱা, সুখ দিয়া, সন্মান দিয়া, সন্মান লোৱা, প্ৰেম দিয়া, প্ৰেম লোৱা। নাপায়, একো বস্তু নিদিয়াকে আশা কৰি থাকিব নাপায় দেই। ঘৰত যদি সন্তান আছে, সন্তানকো সন্মানৰ দৰকাৰ থাকে। সিহঁতৰ সেল্ফ ৰেচপেক্টটো বহুত বেছি, কাৰণ সিহঁতৰ জীৱনটো এটা সীমাবদ্ধতাৰ মাজত ডাঙৰ দীঘল হয়, পিতা মাতাৰ লগতে ডাঙৰ দীঘল হয়। গতিকে পিতা মাতাই যদি তেওঁলোকক অকমান যদি অসন্মান কৰা যদি অনুভৱ কৰে, তেওঁলোক কি হৈ যায়? অভিমানী হৈ যায় আৰু খুব সেল্ফ চেন্ট্ৰিক হৈ যায়। গতিকে আপোনালোকে সেইটো প্ৰতিও ধ্যান ৰাখিব। আমাৰ কাৰো অধিকাৰ নাই কাকো অসন্মান কৰিবলৈ। যদি অধিকাৰ আছে, কেৱল এটাই অধিকাৰ, যি আমাৰ আত্মিক স্বধৰ্ম, সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতাৰ শক্তি, সেয়া আমাক দান কৰিব লাগে। সেইটোহে আমাৰ অধিকাৰ থাকে দেই। আৰু এটা কথা, কোনোবাই অসন্মান কৰিলে বুলিয়ে, কোনোবাই আপোনাক বেয়া পালে বুলি, আপোনাক কোনোবাই ঈৰ্ষা কৰি আছে বুলিয়ে আপুনি তাতে কিন্তু ঘুটি পাকি নিজৰ মগজটোক খটুৱাই নেপেলাব। কিয় জানেনে? তেতিয়া আপোনাৰ মগজত যিবিলাক নিউৰন বা যিবিলাক কোষৰ আকৌ এক্টিভাইজেশ্যন আৰম্ভ হৈ যাব, সেইবিলাকে কিন্তু আপোনাক কিন্তু বহুত দিন ধৰি কিন্তু আপোনাক কি কৰিব? বহুত চাফাৰিং কৰাব, ভোগাব দেই। গতিকে এই পৃথিৱীত যদি আপুনি বিচাৰিছে মই সকলোৰে পৰা মুক্ত হৈ থাকো, আপুনি যদি বিচাৰিছে পৃথিৱীত মোক চবেই ভাল পাওক, চবেই মোক সন্মান কৰক, চবেই মোক প্ৰশংসা কৰক, তেতিয়াহ'লে কিন্তু আপুনিও সেইখিনি প্ৰথমতে আনক দিবলৈ আৰম্ভণি কৰি দিয়ক আজিৰে পৰা দেই। তাৰোপৰি
আপোনাৰ যিবিলাক ব্যক্তিগত সমস্যা যিটো ব্যক্তিগত অনুভৱ সেইটো মেডিটেশ্যনৰে আপুনি ঠিক ঠাক কৰিব পাৰে আমাৰ লগত সদায় আপুনি ডেইলি মেডিটেশ্যন সেশন কৰিব পাৰে আমাৰ ডেইলি ইভিনিং 7 বাজিৰ পৰা 7:30 বাজি 7:30 বাজিৰ পৰা 8 বাজি এইখিনি সময়ত আমাৰ নিতেও মেডিটেশ্যন হয় গতিকে মেডিটেশ্যনৰ বাবে আপুনি তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে মেডিটেশ্যনৰ দ্বাৰা আপোনাৰ অন্তৰত সোমাই থকা খুব অভিমান বেয়া চিন্তা নকাৰাত্মক চিন্তা সেই সকলোবোৰ লাহে 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 পানীৰ দৰে পানীয়ে ধোৱাৰ দৰে ধুই ধুই মেডিটেশ্যনে সাফা কৰি পেলাব তাৰ বিপৰীতে শক্তি আনন্দ প্ৰেম দিব্যতা পবিত্ৰতা আপোনাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব এইখিনিতে কওঁ যিসকলে এই কিতাপখন মোৰ এই পুথিখন যেনেকৈ সমস্যা তেনেকৈ সমাধান এই পুথিখন যোনে এতিয়াও কালেক্ট কৰা নাই যিসকলে এতিয়াও সংগ্ৰহ কৰা নাই সেইসকলে এই পুথিখন আপোনালোকে সংগ্ৰহ কৰিব পাৰে যিখিনি কথা মই ক'লো সেইখিনি মই ইয়াতে লিখি ৰাখিছো অতি সহজ সৰল শুদ্ধ অসমীয়া ভাষাত আপোনালোকে নিতেও এখন যদি ঘৰত চাই চাই পঢ়ি পঢ়ি যদি আপোনালোকে অনুসৰণ কৰে দেখিব লাহে লাহে আপোনালোকৰ অন্তৰখন পাতল হ'ব আপোনালোকৰ মন প্ৰফুল্লিত হ'ব আপোনালোকৰ মন সকলো দুমুজাৰ পৰা মুক্ত হৈ পৰিব আপোনাৰ ভাগ্য উদয় হ'ব ওম শান্তি